গুড মৰ্ণিং বন্ধুসকল মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। মানে ভাবিছিলোঁ আৰু মেখেলা চাদৰ এযোৰ চিলাম আৰু ব্লাউজটো কাটিং কৰি চিলাম, কিন্তু ব্লাউজটো কাটিং কৰা ভিডিঅ'খিনি মই দিয়া নাই, বহুত লম্বা হৈ যায় ভিডিঅ'টো, সেইকাৰণে মই দিব পৰা নাই। আৰু এতিয়া মানে অকল মেখেলা আৰু ছাইড পটি লগা ফলচ লগা সেইখিনিয়ে কৰিছোঁ কৰি ভাবিছোঁ আৰু তাৰে অকণমান ভিডিঅ' কৰি লওঁ। আৰু ইউটিউবত মই একটা ভিডিঅ' দিবই পৰা নাছিলোঁ, আৰু আজি ভাবিছোঁ আৰু অকণমান কিবা আৰু ভিডিঅ' কৰি লওঁ আৰু লৈ দিওঁ। আৰু বেলেগতো ক'তো যোৱা নাই, ভিডিঅ' কৰা নাই। আপোনালোকে সূতা কেনেকৈ ভৰাই বাৰু ববিনকেচোন চাওকচোন। মই এনেকৈ সূতা ভৰাওঁ। এতিয়া কিবা লোহা, এইটো লোহা বুলিয়ে কৈছোঁ, লোহায়ে হয় একচুৱেলি। এডাল কিবা ৰ'দৰ নিচিনা, এইটোত মই এনেকৈ সোমাই লৈ এই চাকাটোত ঘূৰাই ঘূৰাই দিওঁ। ইয়াতে মই এনেকৈ সূতা ভৰাওঁ। আৰু আগতে এইটো ভৰা যিটো লবৰৰ ছিষ্টেমটো আছে, তাত ভৰাওঁতে মানে তাত সেইটো ঢিলা হৈ গৈছে, তাত নোৱাৰা হৈছে, ভৰাব ছিঙি গৈছে, যাৰ কাৰণে মই চাকাটোতে সূতাটো ভৰাই লওঁ। এইটো মানে চাকাটোত যদি গোল গোলটো সূতাটো ভৰাওঁ আৰু জল্দিও হয়। এনেকৈ সোমাই দি চাকাটো যিমানে ঘূৰাই থাকিব আৰু এইটো গোল গোল ববিন কেছটো হৈ থাকিব সিমানে। চাবচোন আপোনালোকে ট্ৰাই কৰি এনেকৈ কোনে কোনে ভৰাই। যোনে নভৰাইতো নাইয়ে, আৰু যোনে এনেকৈ সূতাটো গোল গোল ইয়াতো ববিন কেছৰ সূতাটো এনেকৈ ভৰাই নহয়, সেইটো চাবচোন ট্ৰাই কৰি। এয়া হৈ গ'ল সূতা ভৰোৱা। চাকাটোত কেৱল লগাই দিব ববিন গেছটো আৰু চাকাটো ঘূৰি থাকিব, তেতিয়া ইয়াতে সূতাটো সোমাই থাকিব ধুনীয়াকৈ। আৰু এইফালে ভিডিঅ' কৰিব পৰা নাছিলোঁ, মানে অকণমান মোৰো অকণমান প্ৰব্লেম হৈ আছিলে। প্ৰব্লেম মানে বেলেগ তেনেকুৱা নহয়, বিষ, কেৱল বিষ। মানে ভৰিবোৰ ইমান বিষায়, ৰাতিপুৱা শুই উঠিলে ভৰিৰ গোড়াটোত বিষাব আৰু ডিমাটোত বিষাব, ইমানকৈ বিষ মানে একো কাম কৰিব নোৱাৰা হৈ গৈছে জানেনে। হাতৰ আঙুলিবিলাক বিষ, ইমানে বিষ মানে ক'ব নোৱাৰি। আপোনালোকৰ বাৰু তেনেকৈ বিষায়নে? যিমানে ঠাণ্ডা আহিছে মোৰ দেখোন সিমানে বেছি হৈ গৈছে। আৰু খানাবিলাকতো মই বাছি বাছি খায়ে থাকোঁ বাৰু, তাৰপিছতো ইমানকৈ জানো মোৰ বিষ হৈ গৈছে, মানে মই কি ক'ম মানে ভাবি নোপোৱা নাই। এতিয়া বহুত কেইদিন হ'ল ভালে মানে ডক্তৰৰ ওচৰলৈও যোৱা নাই। কিমাননো যাম আৰু, গ'লে খালি এইটো নাখাবা, এইটো নাখাবা, বন্ধাকবি নাখাবা, ফুলকবি নাখাবা, চয়াবিন নাখাবা, মাছ নাখাবা, মাংস নাখাবা। সৰু মাছটো খাবলৈ দিয়ে, ডাঙৰ মাছ খাবলৈ নিদিয়ে। মানে বহুত দিগদাৰ হৈ গৈছে জানেনে। কেনেকৈ জীয়াই থাকিম, একো যদি খাবই নাপাওঁ, ভাল বোলা বস্তু একো খাবই নাপাওঁ। গাখীৰ নাখাবা, ৰাজমাহ নাখাবা, মানে একদম এই আঙুলিৰ যে এইবিলাক গাঁঠিবিলাক ইমানকৈ বিষ, একদম কামুৰি কামুৰি কেটকৈ কামুৰি কামুৰি মানে থাকিব নোৱাৰি বিষত, এনেকুৱা অৱস্থা হৈ যায়। কান্দি দিওঁ, মোক কিমান মাৰিম, স্প্ৰে কিমান মাৰিম, কাম নাই, একো মানে নাই। হাতটো চব্জি বনাব নোৱাৰোঁ, হাতটো বিষাই যায় সিলাই থাকিলে, এনেকুৱা অৱস্থা। তথাপিতো আৰু কাম কৰিবই লাগিব, হয়নে। লোকৰ কাম ল'লে নকৰাকৈতো থাকিবই নোৱাৰোঁ, কৰিব লাগিবই। নিজৰটো বেলেগ কথা, বেলেগৰ আছিলে কাপোৰ এযোৰ মেখেলা চাদৰ চিলাব দিছিলে, ব্লাউজ আছিলে, ব্লাউজখনৰ মই ভিডিঅ'টোতো দিয়া নাই, মই কৈছোঁৱে বাৰু, সেইটো লম্বা হৈ যাব এইটো দিলে, সেইকাৰণে মই দিব পৰা নাই আচলতে। সেয়ে মেখেলাৰ আৰু এই ছাইড পটি লগা সেইখিনিয়ে কৰিছিলোঁ, বেলেগত তেনেকৈ কৰা নাই। এতিয়া ইমান মানে খাদ্যবিলাকৰ কাৰণে এনেকুৱা বেমাৰ নে কিয়ে বেমাৰ মই একো ক'ব পৰা নাই, মানে কি ক'ম মই একো বুজি নোপোৱা হৈ গৈছোঁ। মানে এনেকুৱা বিষ, আচৰিত ধৰণৰ বিষ। আপোনালোকে বাৰু কেনেকৈ হেৰি এয়া ফলচটো লগাই বাৰু, মেখেলাত যেতিয়া ফলচ লয় আগতে মানে ছাইডটো মাৰি লয় নেকি বাৰু, নে ডাইৰেক্ট এই আগতে এফালত লগাই লয়, তাৰপিছত নেক্সট আৰু এফালত লগাই, সেনেকৈ লগাই নেকি বাৰু? মই কিন্তু তেনেকুৱা নকৰোঁ হা। মই আগতে মানে কি কৰোঁ জানেনে, এইয়া দুটা ছাইডে মানে মেখেলাখনৰ মাজৰে কাটিং কৰি মাজতে মানে জুৰি লওঁ, জুৰি লৈ লাষ্টত মানে একদম পূৰা চিধাকৈ চিলাই মাৰি এক ছাইড খোলা ৰাখিব, তাৰপিছত ফলচটো লগাই লৈ মানে তাৰপিছত মানে ফিনিচিংটো লাষ্ট চিলাইটো মাৰা, একদম ফলচটো লগোৱা হোৱাৰ পিছত আৰু এফালত চিলাইটো মাৰা হয়। মই তেনেকুৱা কৰোঁ, কিন্তু আপোনালোকে বা কেনেকুৱা কৰে মই নাজানো। মই আগতে তেনেকুৱা কৰিছিলোঁ, কিন্তু তেনেকুৱা কৰিলে জানেনে কমপ্লেইন আহে মানুহৰ পৰা, যে মানে এনেকুৱাকৈ নহয়, মানে এফালকৈ লগালে মানে বেয়া পায়। মানে একেলগতে মানে লগাব লাগে, আৰু মানে ডাইৰেক্টকৈ লগাব লাগে, তেতিয়াই মানে ভাল পায়। আগত চিলাইটো মাৰি লাষ্টত ফলচটো লগাবচোন, তেনেকৈ ট্ৰাই কৰিব। কোনে কৰে তো কৰে, যোনে নকৰে তেনেকৈ কৰিব, তেনেকৈ সেইটোৱে শুদ্ধ হ'ব, সেনেকৈ কৰিব লাগে।
সেনেকৈ কৰিবচোন বাৰু আৰু এয়া চাদৰৰ পটি লগাই আছিলোঁ চাইড পটিটো একেবাৰে ইজি হয় আপোনালোকে চবে জানিবই যোনে মেচিন চলাব জানে আজিকালি প্ৰায়ভাগে জানে দেখোন চবে ঘৰে ঘৰে মেচিন থাকেই সাধাৰণতে ক'বলৈ গ'লে আৰু যোনে নাজানে তেখেতসকলেও ট্ৰাই কৰিব পাৰে একো নাই একদম চিম্পল চাইড পটি কাটি ল'ব ডাইৰেক্টকৈ কাটি ল'ব লৈ গোটেইকেইটা পটিয়ে 3টা মানকৈ এক চাইডত 3টা মানো হয় কিছুমানৰ চাইডেও থাকে বাৰু 3টা মানটো জইন কৰি কিনে লৈ ল'ব লৈ চিলাই মাৰি মাৰি গৈ থাকিব এয়া মেখেলাটো দেখিছানে এনেকুৱাকৈ কৰিব এইটো ফাৰ্ষ্ট এনেকুৱাকৈ জইন কৰি ল'ব এইটো এয়া এনেকৈ ডাইৰেক্ট এক চাইডটো পুৰা জইন কৰি লৈ ল'ব সম্পূৰ্ণকৈ জইন কৰি ইয়াত ধৰ চিলাইটো মাৰিব মাৰাৰ পিছত যায় ফলছটো তাৰ পিছতহে লগাব নহ'লে যদি আপোনালোকে ধৰে আগত এফাল লগাই পিছত এফাল লগাই আগতে এফালৰ ফলছ লগাই পিছত এফালৰ ফলছ লগাই তেনেকৈ হ'লে কমপ্লেইন আহিব বহুত জানা মানুহে তেনেকৈ পিন্ধিব ইচ্ছা নকৰে নাজানা মানুহক ঠগাব পাৰি জানা মানুহক ঠগাব নোৱাৰি সেই গতিকে কামটো কৰোঁতে অকণমান ভাবি চিন্তি কিনে মানে কৰিব এনেকৈ যেতিয়া চিলাই কামখিনি কৰিব ভালকৈ ভাবি চিন্তি কৰি কিনে চিলাই কৰিব মেখেলাৰ ফলছ হ'লেও মানে যদিও মেখেলাৰ ফলছটো সহজ কথা কিন্তু তাত কৰাৰ যেনেকৈ কৰিলেও ধৰ সহজ হয় ইজি হয় মানে হয় বুজি পাইছোঁ নিজৰ ক্ষেত্ৰত কিন্তু বেলেগৰ যেতিয়া কাষ্টমাৰৰ বস্তু ল'ব অকণমান মানে কাষ্টমাৰে অকণমান এনেকুৱা নহয় সেই বুলি মানে সদায় ক'ব বিচাৰে তেনেকৈ চাই চিন্তি কৰিব আৰু মোৰ কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আপোনালোকে মানে মই নিজে যেনেকৈ কৰোঁ সেনেকৈ মানে আপোনালোককো কৈ দিছোঁ চাব ভিডিঅ'টো লাইক কমেণ্ট ফ'ল' ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ফেচবুকত হ'লে ফ'ল' কৰিব আৰু ইউটিউবত হ'লে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব মৰম দি যাব সকলোৱে ছাপোৰ্ট কৰিব চাওকচোন এনেকৈ দেখিছেনে মই চিধা পূৰা লম্বাইটো লাইন কৰি ল'লোঁ ইয়াতে এতিয়া ফলছটো লগাই দিব ওপৰৰ পৰা দিব এইটো লগাই ফ্ৰণ্ট চাইডৰ পৰা এইটো ফলছটো লগাই দিব ওপৰৰ পৰা এনেকৈ পাৰিলে তাৰপিছত যে মানে ডাইৰেক্ট ঘূৰাই দিলে হ'ল আৰু লগাৰ পিছত ঘূৰাই দিলে হৈ গ'ল আৰু আপোনালোকে নাভাবিব আৰু এই চায়ে কিনো এইবোৰ ভিডিঅ' দি থাকে এয়া ফলছ লগোৱা চাইড পটি লগোৱা কি এইবোৰ ফাল্টু ভিডিঅ' দিয়ে এনেকৈ নাভাবিব আৰু যিহেতুকে মই আগতেও কৈছোঁ আপোনালোকক মোৰ চেনেলটো নতুন হয় নতুনকৈ খুলিছোঁ বেছি ভালদৰে মই নাজানো আৰু বা ঘৰৰ পৰা ক'তো ওলাই যাব নোৱাৰোঁ মাইনা ঘৰত থাকে স্কুল যায় তাই স্কুলৰ পৰা মই অনা নিয়া কৰিব লাগে আৰু ধৰক যদি বাচ্ছা নাথাকিলেও বেলেগ কথা বাহিৰত গৈ ক'ৰবাত মই কিবা বেলেগ ভিডিঅ' কৰিব পাৰিলেও তেনেকুৱাও মন নহয় যিহেতুকে মই ঘৰতে থাকিব লাগিব ঘৰত থাকিনো আৰু কি ভিডিঅ' দিম এতিয়া আপোনালোকৰ কাৰণে ডেইলি ব্লগ বিচাৰি পোৱাই নাযায় ইমান জল্দিকৈ তাৰ কাৰণে আজি ভাবিছোঁ কাপোৰখিনি চিলালোঁ তাৰে কিবা কিবি মুখেৰে কৈ দিলোঁ সেইটোৱে আৰু এটা ভিডিঅ' হৈ গ'ল সেইটোৱে আৰু চাবচোন এয়া ফলছটো তলত ফ্ৰণ্ট চাইডৰ পৰা ওপৰৰ পৰা মানে চিলাইটো লগাই আহিছোঁ তলত চিলাই কাম কৰাৰ পিছে ইজি হয় মানুহে ভাবিব পাৰে ইমান চাদা চিধা কাম বহুত ইজি হয় কিন্তু ইমানো ইজি কাম নহয় এইবোৰ এনি টাইম মেচিন মাৰা ভৰিৰে মেচিন মাৰা এইটোও ধেমালিৰ কথা নহয় বহুত ডাঙৰ কথা হয় ক'ব গ'লে যোনে কৰে তাৰ কাৰণে ইজি আৰু যোনে নকৰে তাৰ কাৰণে ডাঙৰে কাম পিছে ঘৰৰ কাম বন কৰি মেলি সামৰি খানা পিনা বনাই আৰু চিলাই কাম বেলেগৰ যিটো কাপোৰ থাকিব সেইখিনি দায়িত্ব ল'ব লাগিব চিলাই কৰি টাইমত দিব লাগিব নিদিলে নহ'ব কোনোবাৰ বিয়া থাকিলে কোনোবাৰ সভা থাকিলে যে মই এইটো টাইমত লাগিবই লাগিব তেনেকৈ দিব লাগিব নিদিলে নহয় আৰু সেই গতিকে বেছি মোৰ ভিডিঅ' কৰাও নহয় মানে জল্দি হৈ যায় না সেইকাৰণে ভিডিঅ'টো কৰিব মানে নোৱাৰোঁ আৰু এতিয়া আজি ভাবিছিলোঁ অকণমান টাইম আছে অকণমান ভিডিঅ'টো কৰি লওঁ এনে আৰু কেমেৰা ধৰা এটা মানুহ লাগিলে কেমেৰা ধৰানো কাক পাব মাইনাও স্কুলত গুচি যায়
আৰু বাচ্চা হয় কেমেৰা ধৰিব দিলেও ধৰ ভাল নাপাব সেই বুলি ভাবিয়ে মই কেমেৰাটো মই ধৰিব নিদিওঁ নিজে নিজে ষ্টেণ্ডডালত লৈ অকণমানকৈ মানে কৰি আছোঁ সেইকাৰণে মুখখন দেখাই নাপায় ভালদৰে আৰু ভালকৈ মানে ভিডিঅ'টো সম্পূৰ্ণকৈ নাহে ইয়াৰ তলত এনেকৈ ফল্চটো উল্টাই দি তলত এনেকৈ মুৰি লৈছিলোঁ একো নাই চিম্পুল চাদা চিধা কাম কৰি যাব পাৰিব মনত সাহস ৰাখিব লাগিব কেৱল বেলেগ একো নাই যে মই যিকোনো এটা কাম কৰাৰ সময়তে যে মই এইটো কাম কৰিমেই মই এইটো কামত ছাকচেছফুল হ'ব পাৰিমেই সেই বুলি মনত সাহস গোটাব লাগিব তাৰপিছত একো নাই চেষ্টা কৰিলে চব কাম সমাধা হৈ যাব যিকোনো কামৰে সমস্যাৰ সমাধান হ'বয়ে চেষ্টা কৰিব লাগিব চাব ট্ৰাই কৰি আপোনালোকক এই মেখেলাখন চিলাব গ'লে দোকানত 60 টকা লাগিব 80 টকা লাগিব মই ঘৰতে যিহেতুকে 60 টকা লওঁ ফল্চটো অকল লগাই দিলে কাপোৰ লগালেতো মই 100 টকা লৈ লওঁ সেই গতিকে আপোনালোকে ঘৰতে চিলাব সেইটো পইচা ৰৈ থাকিব ফল্চটো 20 টকাৰে কিনি আনিব হয়নে মেচিন এটা কিনি আনিলে সদায় বেয়া নহয় এইটো এটা মেচিনেৰে ইমান দিন চলি যাব নহয় নাই বুলি এই গোটেই জীৱনটোও যাব পাৰে ভালদৰে ৰাখিলে লৱাৰ বস্তু একোতো বেয়া নহয় এই গতিকে চাব ট্ৰাই কৰি আৰু মোৰ কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব লাইক কমেণ্ট ফ'ল' ছাবস্ক্ৰাইব কৰি যাব আজিলৈ ভিডিঅ'টো সামৰি মাৰিছোঁ ইয়াতে আকৌ এটা অন্য ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়ালৈ বাই বাই